এয়া মোৰ মৰমৰ পাগল দিয়া নৈ, চেনেহৰ পাগল দিয়া নৈ। বাৰিষা কালতো পানী ইয়াৰ পবিত্ৰ নিৰ্মল স্বচ্ছ হৈ আছে, কিন্তু অতিপাত গৰম। চাওক ফ্ৰেণ্ডছ, বৰষুণৰ পৰিমাণ এই বাৰিষা কালত কমি গৈছে, মোটামুটি 33%তকৈ অধিক। সেইকাৰণে অসমৰ উপনৈসমূহ শুকাই খিনাই গৈছে ফ্ৰেণ্ডছ। চাওক, কেৱল সকলো পিনে বালিৰ চৰ পৰিছে, পানী নাই। চাওক ফ্ৰেণ্ডছ, এই বালিৰ চৰ পৰিছে, সকলো পিনে বালিৰ চৰ। চাওক, এয়া বালিৰ চৰ, সকলো পিনে বালিৰ চৰ। এয়া গোলকীয় উষ্ণতা, যিটো গ্ল'বেল ৱাৰ্মিং বৃদ্ধিৰ এয়া কুপ্ৰভাৱ, যাৰ ফলত অতি খৰাং, অতিপাত গৰম আমি ছটফটাই আছোঁ। নদীবিলাকে ছটফটাই নাথাকিব কিয়? পানীৰ কাৰণে। চাওক ফ্ৰেণ্ডছ, আমি যেনেকৈ গৰমত ছটফটাই আছোঁ, নদীসমূহো পানীৰ কাৰণে ছটফটাই আছে। পানী নাই কাৰণে শুকাই গৈছে। আমি গ্ল'বেল ৱাৰ্মিং বৃদ্ধিৰ যিটো পাইছে, আমি মানুহে কমৰ কাৰণে চেষ্টা কৰিব লাগিব। নদীসমূহ আমি শুকাই খিনাই যাবলৈ দিব নোৱাৰোঁ। নদীয়ে আমাৰ প্ৰাণ, নদীয়ে আমাৰ জান, নদীয়ে আমাৰ মান। চাওক ফ্ৰেণ্ডছ, এয়া হ'ল মোৰ মৰমৰ পাগল দিয়া উপনৈ। অলৰেডি শুকাই খিনাই গৈছে এই ভৰ বাৰিষা কালত। ধন্যবাদ ফ্ৰেণ্ডছ, ধন্যবাদ ফ্ৰেণ্ডছ, ধন্যবাদ।